সকলোলৈকে সেৱা জনাই মই মোৰ এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কেইটামান মই বিস্কুট বনাবলৈ লৈছোঁ। এয়া চাওক, মই চেনি আৰু নাৰিকল মিক্সিত মাৰি লৈছোঁ। 1 কাপ আটা দিছোঁ, তাতে অকণমান ময়দা দিছোঁ কমাই, এয়া অকণমান নিমখ আৰু এচামুচ বেকিং পাউডাৰ। এতিয়া আটাইখিনি খুব সুন্দৰকৈ মিলাই লৈ মই এয়া গাখীৰ উতলাই চেঁচা কৰি থৈছিলোঁ, পানীতকৈ গাখীৰ দি এনেকৈ মঠি লৈ পেলাই বিস্কুটৰ আকাৰত বনাই এনেকৈ মই প্ৰস্তুত কৰিবলৈ লৈছোঁ। এয়া বিস্কুটৰ আকাৰত মই সৰু সৰুকৈ বনাই লৈছোঁ। খাবলৈ ভাল লাগে। ময়দাৰেও অকল বনাব পাৰি আৰু আটাই ময়দাই মিহলাই লৈছোঁ মই আজি। অকল আটাৰেও বনাব পাৰি বিস্কুট। আপোনালোকে যেনেকৈ বনায় তেনেকৈয়ে বনাব। এনেকৈ মই কোৱামতে দ্ৰব্যখিনি গোটাই ল'ব। লৈ এনেকৈ বিস্কুটকেইটা বনাই ৰিফাইন, খুব কম জুইত ৰিফাইনটো গৰম কৰিব। বেছি জুইত গৰম কৰিলে বিস্কুটটো ৰঙা পৰি যাব, কিন্তু ভিতৰটো নিসিজিব। সেইকাৰণে খুব কম জুইত ভাজিব। একেবাৰে চিমত গেছটো দি ভাজিব। বৰ সুন্দৰ বিস্কুট হয়। আকৌ এটা নতুন ভিডিঅ' লৈ